নাই ক্লাছ নাই কৰা মই যোগ অংকৰ পৰা অসমীয়া যিমানখিনি শাক পাচলিৰ পৰা আৰু ফল মূলৰ পৰা যিমানখিনি মই কৰাই আছোঁ কিন্তু মই এইটো খোৱা নাই বুলি নকওঁ খাইছোঁ যদিও মই ক্লাছ নকৰাকৈ নাথাকোঁ দেই স্কুলত মাল খাইছে বুলি কৈছে হা ইয়াতো মাল খাইছে বুলি কৈছে নাই ইয়াত এতিয়া আপুনি খাই আছে নাই মই ৰাতিপুৱা ঘৰত যিটো ব্যৱহাৰ কৰিছোঁ এইটো আছে কিন্তু ইয়াত নাই কিন্তু মই সত্য কথা মই অন্যায় কথা নকওঁ এতিয়া আনিব দিছিলে ভাত পেলাই দিলোঁ নাই মোক চেক নকৰিবা ৰাতিপুৱা মই ঘৰত যিটো ব্যৱহাৰ কৰিছোঁ এতিয়া কেলে দিছোঁ আনিবলৈ লক্ষীলা কেলে দিছিলা তুমি দিয়া নাই কেলে দিয়া মই দেখিছোঁ না দেখাই কিন্তু আপোনাৰ নামটো কি ভগৱন্ত কামান ঘৰ ক'ত সীতাদাৰ আপুনি কোন বিভাগত কৰে এডুকেশ্যন এইটো এল পি স্কুলতে আছে এল পি স্কুলত কোনটো বিভাগ আপুনি পঢ়ুৱাই মই গোটেইখিনি কওঁ নপঢ়াই অকল মদৰ ধান এই পাছফালে গৈ থাকে মই ৰখি থাকিবলগীয়া হৈছে ফুলত মই ৰখি আছোঁ বুজিছানে আজি 3 বছৰ এই দিয়াৰ ওচৰত আছে দিয়াই কৈ থৈছে যে তুমি স্কুলত আহিছা ভালকৈ থাকিবা হা 2টা বজাৰ পিছত তুমি খোৱা কি কোৱা কৰি থাকিবা বুজিছানে একো নাই মানে আৰু যেতিয়া আমি সুবিধা পাই আমি শিক্ষকজন আমি পঠিয়াই দিওঁ তেওঁক নিজৰ পাছত আমি পঠিয়াই দিওঁ কিন্তু পঠিয়াই দিওঁ এতিয়া চালোঁ বাটত কৰি দেখে এনেকুৱা অৱস্থা কৰি দিয়া মোক মানে আজি 3 বছৰ জলকলক ফেৰ মাৰিছে এজনে ক্লাছ কৰে নেকি নকৰে ক্লাছ নকৰে মই কৰোঁ কিবা গৰু ঠাই কিবা কিবি লৈছে দিয়া ধ্বংস কৰিছে আহি পেলাই বুজিছে এইবিলাক কৰিছে ল'ৰা ছোৱালী পঢ়ুৱাই নে নপঢ়ুৱাই নপঢ়ুৱাই কি মদ ইয়াত এনেই থাকে মদ ক'ত এনেই মালটো ক'ত খায় মদ ঘৰত খাই আহি নহয় আহি পেলাই আকৌ ক'ৰবাত লুকুৱাই থৈ পেলাই যিটো পাছফালে তাত খাইগৈ গৈ পেলাই এঘৰ মানুহৰ ঘৰত চুৰ কৰিছেগৈ গৈ সিদিনা গৈ পেলাই ভৰাই পেলাইছোঁ তেওঁৰ নামটো কি ভগৱন্ত কামান কামান কলংক শিক্ষকৰ নামত কলংক আগতে এবাৰ পাইছিলোঁ আমি পাইছে শখ বুলি ক'বলৈ মানে বেয়া লগা পৰিৱেশ আৰু বিদ্যালয়ত সদায় আহি পেলাই আজি প্ৰায় 3 বছৰ ধৰি মানে একেধৰণৰ পৰিৱেশ আমি বহু ধৰণে বুজনি দিলোঁ মানে কোনো বুজনিয়ে তেওঁক কাম কৰা নাই আৰু গতিকে বিভাগীয়ভাৱে কি ব্যৱস্থা লয় আমি সেইটো ওপৰতে আহোঁ কাৰণ বিদ্যালয়ৰ পৰিৱেশটো বেয়া হৈ গৈছে আমি বহুতবাৰ মানে কোনো ধৰণে আমি তেওঁক মানে পঢ়োৱাৰ ৰাস্তা নাই আৰু কথাটো সেইটোৱে ভালে থাকিব লাগে আমি এইটোৱে বিচাৰোঁ